साला गोबर लग गया भाई नीचे। ये साला कहाँ से आ गया भाई? ये बांदर तो कपा उला बे। साला रेस्टुरेंटৰ ওপৰত উঠি এটি খেলি মেলি লগাই থাকে। বাহ, এনেকুৱা এটা নাই 5টা 10টামান আছে, এটা গেং আছে মাজত। ইয়াত আহি বেয়া উৎপাত লগাইছিলে। ভিতৰত সোমাই নগ'লে দৰজাখন বন্ধ হৈ আছে। চাবা বৰষুণ দিবলৈ আৰম্ভ কৰিলেই নি বে? ওলাই আহিছোঁহে, মাথা বেয়া হৈ যাব। কাৰণ মই এইবাৰ বজাৰলৈ যাওঁতে ঘৰৰ পৰা ওলাইছোঁ, মোবাইলত চাইছোঁ ৱেডাৰত, তাৰ ৰেইন দেখুওৱা নাই। যাহা ঘৰৰ পৰা ওলাই আহিছোঁ, তাৰপিছত বৰষুণ অলপ অলপ দিবলৈ আৰম্ভ কৰিলে। মাথা চাথা বেয়া হৈ যায়। বৰষুণ অলপ অলপ পেলাইছে নিচিনা লাগি আছে আকৌ। টিপ টিপ মাৰি আছে, পেট্ৰল কম আছে। আৰু এইকেইদিনা পেট্ৰল পাম্পত ইমানেই ভিৰ মানুহৰ, পূৰা পেনিক চিটুৱেশ্যন ক্ৰিয়েট হৈ গ'ল। কোনোবাই কৈ দিলে যে পেট্ৰল 5 দিন 6 দিনৰ কাৰণে বন্ধ থাকিব বুলি, কিন্তু অলৰেডি পেট্ৰল পাম্প খোলাই আছে। এনেকুৱা ধৰণৰ মিছ ইনফৰমেশ্যনবিলাক হেৰি কৰি দিলে দিগদাৰ হৈ পেলাই। বৰষুণ দিলেই এইবে। ৰিয়েকশ্যন এইটো টাইমত ওলাই আহিলে বহুত ৰিয়েকশ্যন পোৱা যায়। খালি মই জেকেটটো লগাই আহিব লাগিছিলে, জেকেটটো লগাই নাহিলোঁ। ঠাণ্ডা ঠাণ্ডা লাগিছে, আকৌ ঘৰলৈ যাব লাগিব। देखो भाई कैसे रिएक्शन मिल रहा है मेरे। জিডিখন উলিয়াই অনাৰ পিছতে গোটেই ৰাস্তাত মানে পূৰা ৰিয়েকশ্যন, তামাম ৰিয়েকশ্যন পোৱা যায়। খালি চালা বৰষুণটো মাথা বেয়া কৰি দিছে। মই অলপ অলপকৈ দি আছে। ওচৰ পাজৰে ৰাইড কৰিম, আকৌ ঘৰলৈ যাব লাগিব। মই জেকেটটো পিন্ধি আহিবগৈ লাগিব। ৰাম ঠাণ্ডা ঠাণ্ডা লাগিছে। মই ভাবিলোঁ ঠাণ্ডা নহ'ব বুলি, কিন্তু এতিয়া মানে অলপ অলপ ঠাণ্ডা লাগিছে। প্ৰথম গৈ পেট্ৰলটো ভৰাই লওঁ ফাৰ্ষ্টত। আজি ৰাস্তা খালী, পূৰা চলাবলৈ মজা। लड़कियों का रिएक्शन देखो भाई। वहाँ पे जाके पेट्रोल भरा लेंगे। आज कुछ ज़्यादा ही रिएक्शन मिल रहा है।
বৰষুণটো যে মাথা বেয়া কৰিলে দেই বাল $5 डाल दो एक्सपी होगा ना एक्सपी एक्सपी এইলা এক্সপিহে খুজিছিলোঁ আকৌ হ'ব দি দিয়া নৰ্মেলে দি দিয়া এক্সপি কি নাই আজি অঁ এক্সপি কিমান দিনৰ পৰা নাই 500 कैश कैश এক্সপিটো বিচাৰিছোঁ এটা পিন্ধি ল'লোঁ আৰু এতিয়া চিন্তা নাই কিন্তু মানে এই জেকেটটো মোৰ চাইজটোতকৈ অভাৰ চাইজ হৈ গ'ল সেইকাৰণে মোৰ পিন্ধিবলৈ অকণমান টান লাগে মই দিব লাগিছিলে অলপ মিডিয়াম চাইজ কিন্তু এইটো বেছি অভাৰ চাইজ আহি গ'ল মানে বেছি ডাঙৰ ডাঙৰ লাগে আৰু তাতো ये देखो बच्चे कैसे देख रहे हैं भाई দুলীয়াজনে ভাল ৰাস্তা নাই চলাবলৈ সেইকাৰণে ইয়াত মানে বেছি ঘূৰি ফুৰিবলৈ মোৰ টান লাগে আজি একো প্লেনিঙো নাই তেনেকৈ ৰাতিপুৱা মৰ্ণিং ছানডে ৰাইডত ওলাম বুলি ভাবিলোঁ বৰষুণে দি আছে আৰু বৰষুণৰ বতৰত একদম মন নাযায় যোৱাটো ডাঙৰ কথা নহয় কিন্তু আমাৰ ইয়াৰ ৰাস্তা ইমানে বেয়া মানে বহুত বেয়া কণ্ডিশ্যন হয় ৰাস্তা বিশেষকৈ সেই ডিএল বাগানৰ সেইখিনি মানে এখন ব্ৰিজ বনাই আছে তাত আজিলৈকে ব্ৰিজখন কমপ্লিটে হোৱা নাই আজি 2 years হ'বলৈ হ'ল বনাই আছে এতিয়ালৈকে আৰু তাৰ উপৰিও ছানডে তাত অলপ ভিৰ হয় কাৰণ ছানডে তাত মাৰ্কেট বহে চ' সেইকাৰণে মানে অকণমান অসুবিধা লাগে সেইফালে যাবলৈ ৰাতিপুৱা ওলাম বুলি ভাবিছিলোঁ কিন্তু এই বৰষুণটোৰ কাৰণে আৰু সেইডোখৰ ইমানে গেলা বহুত বেছি বোকা হয় এইডোখৰ মানে মই নগ'লোঁ আৰু এতিয়া ওলাই আহিছোঁ 4টা বাজিব হ'ল এতিয়া আন্ধাৰে হ'ব অলপ পিছত যাবলৈ মন নাই চাওঁ ইয়াতে ক'ৰবাত অলপ ঘূৰিম যদি মন যায় যাম নহ'লে নাযাওঁ কুকুৰটো কি হ'লতো यार बहुत प्यारी प्यारी रिएक्शन मिल रहा है भाई बहुत धुनिया धुनिया रिएक्शन पाइसु और इस तरफ देखते हैं अगर आपको रिएक्शन वगैरह और शूट करके दिखा सकता हूँ तो मैं दिखा दूंगा किंतु मोर यात दुलियाजनत चलाबले मन नाजाय बाइक आपनालोকৰ কাৰণে इफालेতো নাযাওঁ इफालेদি যাম ৰাস্তাটো বনাই আছে ৰাস্তাবিলাক মানে কমত ৰাস্তাবিলাক মানে বেছি ফালি কেনে চলাব নোৱাৰি কাৰণ অকণমান স্পীড দিলে বুলি ক'লে এটা স্পীড ব্ৰেকাৰ আহিয়ে যায় চ' সেইকাৰণে মানে মোৰ ইয়াত ইমান খাছ নালাগে চলাবলৈ এইডোখৰত দেখিলে এটা স্পীড ব্ৰেকাৰ
देखो भाई रिएक्शन हाँ साला बहुत अच्छा रिएक्शन मिल रहा है भाई और दिखाते हैं आपको এইডোখৰনো কি কৰিব লাগে এইকেইটা স্পীড ব্ৰেকাৰ দিলে মানে বুজিয়ে নাপাওঁ মই সৌডোখৰত ডাঙৰ এটা দি থৈছে এইডোখৰত এটা দিছে মাজত এটা দি থৈ দিছে লেজনত মই আজিহে এনেকৈ দিনত ঘূৰিছোঁ আনকালে মই ইমান নোলাওঁৱেই ইয়াত চানডে চিধা মই সেই ডিব্ৰুগড় ফালে ধেমাজি ফালে নহ'লে সেই ইফালেদি পোনাই দিওঁ কিন্তু এইকেইদিন ওলাব পৰা নাই কাৰণ বৰষুণটো ইমানেই দি আছে নেৰে ৰাতি দিব কেতিয়াবা আকৌ দিনত অকণমান ৰ'দ দিব আকৌ দিনত কেতিয়াবা বৰষুণ দিব ৰাতি আকৌ কেতিয়াবা হেৰি কৰিব ৰাতি নিদিয়ে এই মানে উল্টা পুল্টা হৈ আছে এইফালে ইমান ভিৰ ভাৰ নাই ये देखो भाई कैसे देख रहा है ये लड़का ভিৰ ভাৰ এৰিয়া হয় বেছি স্পীড চলাব নোৱাৰি ইয়াত এইফালৰ পৰা সোমাম এইফালৰ পৰা সোমাই ইফালেদি ওলাই গুচি যাম বাপৰে देखो लड़की कैसे देख रहा है ইয়াত চলোৱা হৈ গ'ল ইফালেদি পাক এটা মাৰি আহোঁগৈ চাওঁ সেই ডিএল বাগানে সেইখিনি বেছি লেতেৰা নহ'লেই হয় আৰু লেতেৰাটো হ'বই অভিয়াছলি কাৰণ বৰষুণ দি আছে একেবাৰে যাব নোৱাৰা অৱস্থা হ'লেহে মাথা বেয়া হ'ব এতিয়াতো মই নাযাওঁৱেই সেইফালে আকৌ ঘূৰি আহিম
কাৰণ ইয়াত টাউনত চলাবলৈ মানে বহুত দিগদাৰ হয় ইমান ফুল পটেঞ্চিয়েল লৈ মানে চলাব মানে একদম নোৱাৰি ইয়াত গৰু মেকুৰী মানুহ ক'ৰ পৰা ওলাই দিব ঠিকনা নাই আৱাজটো মানে ৰেড ৰোষ্টাৰ ইমানে চেক্সি শ্লিপনতে মুখতে ফুটা নাই ৱৰ্ডটো শ্লিপনতে ইমান ভাল ফুল ছিষ্টেম লগাই দিলেতো ইয়াৰ আৰু আৱাজ ভাল হৈ যাব খালি মানে মই কেটলিক কনভাৰ্টাৰটো আঁতৰাব বিচৰা নাই কাৰণ কেটলিক কনভাৰ্টাৰটো আঁতৰাই দিলে বুলি ক'লে মানে অকণমান মানে খেলি মেলি হৈ যায় ইঞ্জিনৰ কাৰণে বেয়া বুলি শুনিছোঁ চ' নহ'লে মই কেতিয়াবা ইয়াত ফুল ছিষ্টেম কৰাই দিলোঁ হ'লে কিন্তু দৰকাৰো নহয় ইমান ইয়াত অলপ ৰখি লওঁ কাৰণ মানে কি হৈছে টাউনত এখন বাইক চলাবলৈ বহুত দিগদাৰ এইটো এইটো জেগাটো ভাল লাগিছে ফটো চটো মাৰিবলৈ ইয়াতে ফটো দুখনমান মাৰি ল'ব পাৰি আন্ধাৰ হোৱা আগে আগে খালি লাইটৰ পোহৰ কম আছে ইয়াত যিটিখন মানে কি হৈছে টাউনত চলাবলৈ বহুত দিগদাৰ কঁকাল চকাল অলপ বিষায় কিন্তু যি কি নহওক চলাবলৈতো এখনে বেছি মজা পুলিচ আংকলটোৱে কেনেকৈ চাই আছে ফটো দুখনমান মাৰোঁ তাৰপিছত ওলাই দিম এইডোখৰ পৰা বৰষুণটো এইফালে অলপ অলপ পেলালেই ভকতীয়া বতৰ মানে একেবাৰে চাই লওঁ হ'লেও সেইডোখৰলৈকে যাওঁনে নাযাওঁ ৰাস্তাটো যদি ভাল থাকে তেতিয়াহে যাম নহ'লে ঘূৰি দিম মই তাৰ উপৰি বৰষুণ অলপ অলপ পেলাই আছে বোকা হ'লে নাযাওঁ এইডোখৰত বাৰু বোকা নাই এইডোখৰত বোকা হ'ব বুলি ভাবিছিলোঁ ইমান বোকা নাই এইফালে ট্ৰেফিকটোৰ কাৰণে মাথা বেয়া হয় এইফালে গাড়ী লাইন লাগি আছে চাই লওঁ যাব পৰা হ'লে যাম নহ'লে দুলীয়াজানতে ঘূৰি থাকিম আৰু পূৰা বোকা হৈ থাকে এইখিনি মানে বৰষুণ চৰষুণ দিলে পূৰা মানে ইমানে গেলা বোকা মানে মাথা বেয়া হৈ যায় ইমান বোকা চোকা নাই যাব পাৰি এইটো কাৰণে বৰষুণ দিলেও ৰ'দ দিলেও বৰষুণ দিলেতো পূৰা বোকা হয় ৰ'দ দিলেও মানে এনেকুৱাই হৈ থাকে ইয়াতকৈ আৰু হেৰি নহয় আৰু এইকেইখন ব্ৰিজ কথা কৈছোঁ আজি 2 বছৰ হ'বলৈ হ'ল এবছৰৰ পৰা এনেকৈ আছে পৰি আছে আজিলৈকে মানে কমপ্লিটে হোৱা নাই কি ক'ম আৰু চৰকাৰৰ কথা ফাণ্ড দিয়ে পইচা পকেটত ভালে ক'ত হ'ব বাকী জেগাবিলাক ইমান ডেভেলপ আমাৰ ইয়াত আকৌ দুলীয়াজানখন অইল থাকিও এইটো অৱস্থা পূৰা পানী হৈ আছে এইখিনিৰ পৰা অলপ চলাবলৈ ভাল লাগে খালি ৰাস্তাটো বৰ ঠেক খালি এইফালে ইমান মানে স্পীডত যাব নোৱাৰি অকণমান আগলৈকে যাম তাৰপিছত ঘূৰি দিম আৰু কাৰণ বতৰো ভাল নহয় বেছি আগলৈ গৈ লাভ নাই বেছি জোৰ বৰষুণ দি দিলে দিগদাৰ হৈ যাব তো গাইজ এইফালে আহিছিলোঁ ইমানে ট্ৰেফিক নহয় মানে যাবলৈ মন যোৱা নাই সোনকালে হ'লে বুলি ক'লে ৰাস্তাটো পূৰা খালী থাকে এইটো টাইম মানে একদম ফকতীয়া টাইম আৰু গোটেই ভিৰ হৈ আছে ৰাস্তা
গৈ লাভ নাই সেইফালে একেবাৰে ৰাতি ওলাব পালে এই টাইমততো গৈ একেবাৰে লাভ নাই আইদাৰ একদম ৰাতিপুৱা নহ'লে একেবাৰে ৰাতি 9টামান বজাত সেইটো এটা টাইম হয় যোনটো খালী থাকে নহ'লে এইটো টাইমত চলাবলৈ একো খাচ নহয় ইয়াত চলোৱা দুলীয়াজনত চলোৱা একো ডিফাৰেঞ্চে নাই অকল স্পীড ব্ৰেকাৰকেইটাহে মানে হেৰি হ'ব আজি বেছি ভিৰ পাইছোঁ এইফালে সোনকালে ইমান ভিৰ নাথাকে চানডে এই পেট্ৰল পাম্পটো ওচৰৰ পৰাই ঘূৰি দিম অলপ ৰৈ কেনে টিঙেৰ চাৰিফালে গৈ কেনে ইফালে মৌমাৰী ফালেদি পাক মাৰি আহিব পাৰি খালি মানে কি হ'ল এইফালে ৰাস্তা একদম বৰবাদ এইফালে ৰাস্তাও বেয়া হৈ আছে এইফালে ৰাস্তা গৈ মানে একো লাভ নাই এবাৰ গ'লোঁ ইমানে বেয়া ফকটীয়া ৰাস্তা পুৰা গাঁত হৈ আছে মানে ইমান লাভ নাই এইফালে গৈ ইয়াতে সোমাই কিনে এইফালে ঘূৰি দিয়াই ভাল হ'ব মই ৰাতিপুৱা জল্দি ওলাম বুলি ভাবিছিলোঁ খালি চালা এই বৰষুণটোৰ কাৰণে মোৰ মাথা বেয়া হৈ থাকিলে এতিয়াতো গৈ লাভ নাই এইফালে ইমান ভিৰত মই চলাবলৈ একদম কমফৰ্টেবল নাপাওঁ এইবোৰ বাইক ভিৰত চলাবলগীয়া বাইকে নহয় এইবোৰ আৰু এইবোৰ কিছুমান ফকটীয়া চব হেৰি নকৰে এইটো কি বুলি কয় আগলৈ নাযায় পিছলৈ নাযায় মানে অকৰা মকৰা কৰি থাকে সেইকাৰণে যাবলৈ মানে একো খাচ নালাগে সেইবোৰ লগত আৰু ডিষ্টাৰ্ব হয় ৰাস্তাটো চ' বেষ্ট এইটোৱে হ'ব মই এডোখৰ পৰা ঘূৰি দিয়াটোৱে ভাল হ'ব ক'ৰবাত চাহ তাহ খাব পাৰিলে ভাল আছিলে তো গাইজ ভিডিঅ'টো ইমানেই আৰু বেছি টনাটনি কৰি নাথাকোঁ একো দেখাবলৈ মেলিবলৈ নাই কাৰণ আন্ধাৰে হৈ থাকিলে মই সোনকালে ওলাব লাগিছিলে কিন্তু এই বতৰটোৰ কাৰণে মোৰ সোনকালে ওলোৱা নহ'ল চ' আপোনালোকক মই তেনেকৈ একো ব্লগ দিব নোৱাৰিলোঁ চ' মোৰ সোনকালে ওলোৱা নহ'ল আৰু সেইকাৰণে মানে এতিয়া ৰাতি শ্বুট কৰিবলৈ হ'লে একো লাভ নাই এইবিলাক কাৰণ এইফালে পূৰা আন্ধাৰ হৈ থাকে আৰু এনেকুৱা আন্ধাৰ ৰাস্তাত ভিডিঅ' কোৱালিটিও পাৰফেক্ট নাহে চ' আজি ব্লগটো ইমানেই যদি চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব শ্বৰ্টছত আপোনালোকে শ্বৰ্টছ ভিডিঅ'বিলাক মোৰ বহুতে চাইছে মোৰ সেইকাৰণে ভাল লাগিছে 1K ভিউজ পাইছোঁ কিন্তু পাৰিলে মোৰ নৰ্মেল ভিডিঅ'ছবিলাকো মই বনাই থকা সেইবিলাকো চাব একো ইণ্টাৰেষ্টিং ইমান দেখাব পৰা নাই হ'লেও চেষ্টা কৰিছোঁ কিবা ইণ্টাৰেষ্টিং যদি পাওঁ দেখাবলৈ কাৰণে কিন্তু আমাৰ কি কৰিব উপায় নাই আমাৰ দুলীয়াজনৰ ৰাস্তাই এনেকুৱা ইমান ফকটীয়া ৰাস্তা আৰু এইফালৰ পৰা এইখিনি ৰাস্তা মানে ইমানে ঠেক আপোনালোকে দেখা পাইছে দুখন গাড়ী ক্ৰছ কৰিবলৈ হ'লেও মানে বহুত অসুবিধা হৈ যায় আৰু ডাঙৰ যেতিয়া বাছ চাছবোৰ আহে সিহঁতি মানে এনেকুৱাকৈ আহে যেনিবা সিহঁতি ৰাস্তাটো ৰজা নমাই কেনে মানে দুচৰমান দিবলৈ মন যায় কিন্তু লাভ নাই এইবিলাকত মাথা বেয়া কৰি কিনে তো গাইজ তেন্তে আজিলৈ আহিছোঁ লাভ ইউ বাই বাই